স্ত্ৰী পুৰুষ আকৰ্ষণ মন্ত্ৰ। ডেকা গাভৰু প্ৰেমিক প্ৰেমিকাসকলে এই মন্ত্ৰৰ সহায় ল'ব পাৰে। মূল মন্ত্ৰ: ওম নম ভূতনাথায় প্ৰেতনাথায় সহবৎসং কুৰু কুৰু মম বশ্যং কুৰু কুৰু ৰিং ঠহ ঠহ স্বাহা। অমুকৰ ঠাইত যাক জোৰা লগাব খোজে তাৰ তাই নাম ল'ব লাগে। মাকৰ নামো ক'লে অধিক ফলপ্ৰসূ হয়। উদাহৰণ: ৰাধিকা মাধৱী ইত্যাদি। প্ৰয়োগ বিধি বা সাধন পদ্ধতি। সময়: শুক্লপক্ষৰ শুক্ৰবাৰে ৰাতি 10 বজাৰ পৰা 12 বজাৰ ভিতৰত আৰম্ভ কৰিব। স্থান: নিৰ্জন ঠাই বা নিজৰ পূজা কোঠাত। সামগ্ৰী: কলা তিল 108টা, এটা মাটিৰ প্ৰদীপত সৰিয়হৰ তেল, কলা কাপোৰত মূৰ্তি বা ফটো যদি থাকে, লৱংগ 7টা, এলাচি 7টা। নিয়ম: মহিলাই ৰঙা কাপোৰ, পুৰুষে কলা কাপোৰ পিন্ধিব। মাটিত কলা কাপোৰ পাৰি তাৰ ওপৰত বহিব। মুখ দক্ষিণ দিশে থৈ প্ৰদীপ জ্বলাব। জপ বিধি: প্ৰথমে 7 বাৰ গুৰু মন্ত্ৰ বা গণেশ মন্ত্ৰ জপ কৰিব। তাৰ পিছত মন্ত্ৰটো কলা তিলৰ মালাৰে 108 বাৰ জপ কৰিব। প্ৰতিবাৰ জপ কৰি এটা কৰি কলা তিল প্ৰদীপত দিব। শেষত লৱংগ এলাচি প্ৰদীপত দি প্ৰণাম কৰিব। মন্ত্ৰ সিদ্ধিৰ বাবে কি কৰিব? এনেদৰে 7টা শুক্ৰবাৰ কৰিলে মন্ত্ৰ সিদ্ধ হ'ব। সিদ্ধিৰ পিছত কেৱল 21 বাৰ জপ কৰিলেও কামত আহিব। সাৱধানতা: এই মন্ত্ৰ অতি শক্তিশালী। অন্যায় কামত ব্যৱহাৰ কৰিলে উভতাই সাধকৰ ওপৰতো পৰে। যাৰ বাবে কৰা হয় তেওঁৰ কোনো বস্তু, কাপোৰ, চুলি, ফটো আদি থাকিলে অধিক ফলপ্ৰসূ হয়। স্ত্ৰী পুৰুষ আকৰ্ষণ মন্ত্ৰ। ডেকা গাভৰু প্ৰেমিক প্ৰেমিকাসকলে এই মন্ত্ৰৰ সহায় ল'ব পাৰে। মূল মন্ত্ৰ: ওম নম ভূতনাথায় প্ৰেতনাথায় সহবৎসং কুৰু কুৰু মম বশ্যং কুৰু কুৰু ৰিং ঠহ ঠহ স্বাহা। অমুকৰ ঠাইত যাক জোৰা লগাব খোজে তাৰ তাই নাম ল'ব লাগে। মাকৰ নামো ক'লে অধিক ফলপ্ৰসূ হয়। উদাহৰণ: ৰাধিকা মাধৱী ইত্যাদি। প্ৰয়োগ বিধি বা সাধন পদ্ধতি। সময়: শুক্লপক্ষৰ শুক্ৰবাৰে ৰাতি 10 বজাৰ পৰা 12 বজাৰ ভিতৰত আৰম্ভ কৰিব। স্থান: নিৰ্জন ঠাই বা নিজৰ পূজা কোঠাত। সামগ্ৰী: কলা তিল 108টা, এটা মাটিৰ প্ৰদীপত সৰিয়হৰ তেল, কলা কাপোৰত মূৰ্তি বা ফটো যদি থাকে, লৱংগ 7টা, এলাচি 7টা। নিয়ম: মহিলাই ৰঙা কাপোৰ, পুৰুষে কলা কাপোৰ পিন্ধিব। মাটিত কলা কাপোৰ পাৰি তাৰ ওপৰত বহিব। মুখ দক্ষিণ দিশে থৈ প্ৰদীপ জ্বলাব। জপ বিধি: প্ৰথমে 7 বাৰ গুৰু মন্ত্ৰ বা গণেশ মন্ত্ৰ জপ কৰিব। তাৰ পিছত মন্ত্ৰটো কলা তিলৰ মালাৰে 108 বাৰ জপ কৰিব। প্ৰতিবাৰ জপ কৰি এটা কৰি কলা তিল প্ৰদীপত দিব। শেষত লৱংগ এলাচি প্ৰদীপত দি প্ৰণাম কৰিব। মন্ত্ৰ সিদ্ধিৰ বাবে কি কৰিব? এনেদৰে 7টা শুক্ৰবাৰ কৰিলে মন্ত্ৰ সিদ্ধ হ'ব। সিদ্ধিৰ পিছত কেৱল 21 বাৰ জপ কৰিলেও কামত আহিব। সাৱধানতা: এই মন্ত্ৰ অতি শক্তিশালী। অন্যায় কামত ব্যৱহাৰ কৰিলে উভতাই সাধকৰ ওপৰতো পৰে। যাৰ বাবে কৰা হয় তেওঁৰ কোনো বস্তু, কাপোৰ, চুলি, ফটো আদি থাকিলে অধিক ফলপ্ৰসূ হয়।